মীনপালক বন্ধুসকল মাত্ৰ 800ৰ পৰা 1000 পিছ মাছ পালন কৰিও আপুনি লাভ কৰিব পাৰিব লাখ টকা। হয়, বছৰেকীয়া 100ৰ পৰা 200 গ্ৰাম ওজনৰ পোনা এবিঘা মাটিৰ পুখুৰীত পালন কৰিব পাৰে। মাথো 3ৰ পৰা 4 মাহৰ ভিতৰতেই ডাঙৰ কৰি বজাৰকৰণ কৰিব পাৰিব। মীনপালক বন্ধুসকল পুখুৰী ডাঙৰ আকাৰৰ হ'লে যথেষ্ট ভাল ফলাফল পাব পৰা যায়। তথাপি এবিঘা আকাৰৰ পুখুৰীত জয়ন্তী ৰৌ মাছৰ পোনা 600 পিছ, জিআই কাটলা অৰ্থাৎ বংশগতভাৱে উন্নত ভকুৱাৰ পোনা 100 পিছ, উন্নত আমুৰ কাৰ্পৰ পোনা 100 পিছ, মিৰিকা গ্ৰাছ কাপকে আদি কৰি অন্যান্য মাছ 150ৰ পৰা 200 পিছ মাছৰ পোনা এৰিব লাগে। মন কৰিব মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ সময়ছোৱাতেই সম্ভৱ অনুযায়ী পোনাসমূহ মেলি উন্নত মানৰ উচ্চ প্ৰটিনৰ খাদ্য যোগান ধৰিব লাগে। 28ৰ পৰা 30-32 প্ৰটিনৰ খাদ্য যোগান ধৰাৰ উপৰিও ঘৰুৱাভাৱে নিৰ্মিত দানা আপোনালোকে মাছক দিব পাৰে। ঘৰুৱাভাৱে প্ৰস্তুত খাদ্যৰ ভিতৰত ৰাইচ পলিচ, খলিহৈ, লালি গুড়, তাৰোপৰি বজাৰৰ পৰা আপোনালোকে কিনিব পাৰিব মিনাৰেল, প্ৰবায়টিক, ইষ্ট পাউডাৰ আদি মিহলাই আপোনালোকে মাছক খাদ্য হিচাপে দিলে অত্যন্ত ভাল ফলাফল পাব। পোনাসমূহ সদায় বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা লোৱা উচিত। সংখ্যা আৰু ওজনত যাতে কমকৈ নেপায় তাৰ প্ৰতি নজৰ ৰখা উচিত। পুখুৰীৰ পাৰসমূহ সদায় পৰিষ্কাৰ কৰি ৰাখিব। পুখুৰীৰ মাটি পানীৰ ভাৰসাম্য অটুট ৰাখিবৰ বাবে প্ৰয়োজনীয় ঔষধৰ ব্যৱহাৰ আপোনালোকে নিয়মিতভাৱে কৰি থাকিব। যিহেতু কেতিয়াবা 100ৰ পৰা 200 গ্ৰাম ওজনৰ পোনা পোৱা নাযায়, সেয়েহে জুন, জুলাই, আগষ্ট মাহত আপোনালোকে সম্ভৱ অনুযায়ী পিছৰ বছৰৰ বাবে 4000ৰ পৰা 5000 উন্নত মানৰ পোনা মেলি থ'ব পাৰে। যেতিয়া পোনাসমূহৰ ওজন 100ৰ পৰা 200 গ্ৰাম হ'ব তেতিয়া জালকৰণ কৰি হিচাপ কৰি ডাঙৰ পুখুৰীত মেলি দিব লাগে। বহু মীনপালকে পুখুৰীত মাছৰ পোনা মেলিয়েই দায়িত্ব সামৰে, তেনে কৰা উচিত নহয়। মীনপালন স্বাৱলম্বিতাৰ অন্য এক পথ। এই কথাষাৰ সঠিকভাৱে মানি যিসকলে মীনপালন কৰিছে তেওঁলোকে যথেষ্ট লাভান্বিত হৈছে। মীনপালনৰ সমান্তৰালভাৱে পালন কৰিব পাৰে হাঁহ, কুকুৰা, ছাগলী ইত্যাদি। পুখুৰীৰ পাৰে পাৰে ঘাঁহ লগাই ছাগলী পালন কৰিও উপাৰ্জন কৰিব পাৰিব। তদুপৰি হাঁহৰ মল মূত্ৰ মাছৰ বাবে উপযোগী খাদ্য। বিঘা প্ৰতি 30টাৰ পৰা আপোনালোকে 50টা হাঁহ পালন কৰিব পাৰে। লগতে মাছৰ উপৰিও হাঁহৰ পৰা এটা ভাল আয় আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। মীনপালন কৰাৰ আগতে মীনপালন কৰাৰ বাস্তৱ আৰু ব্যৱহাৰিক তথ্যসমূহ আহৰণ কৰি লোৱাটো নিতান্তই প্ৰয়োজন। অন্যথা ব্যৱহাৰিক জ্ঞানৰ অবিহনে লোকচানৰ মুখামুখি হ'ব পাৰে। যিসকলে মীনপালন কৰিম বুলি ভাবি আছে তেওঁলোকে প্ৰথমে পুখুৰী 2টাৰ পৰা 3টা খান্দি লোৱা উচিত। সৰু আকাৰৰ পুখুৰীত সৰু পোনা মেলি ডাঙৰ কৰি ডাঙৰ পুখুৰীলৈ স্থানান্তৰিত কৰি মীনপালন কৰিলে 100% সুফল পাবলৈ আপোনালোকে সক্ষম হ'ব। যিহেতু ৰৌ, ভকুৱা, আমুৰ কাপ মাছৰ বজাৰ চাহিদা যথেষ্ট ভাল। 1000 পিছ মাছ 1ৰ পৰা 1.5 কেজিকৈ কৰিব পাৰিলে গড় হিচাপে আপোনালোকে প্ৰতি কেজিত 250 টকাকৈ পালেও 2.5 লাখ টকামানৰ মাছ বিক্ৰী কৰিব পাৰিব। আৰু যদি আপোনালোকে খৰচ 1 লাখ টকাও কৰে তেনেহ'লে 1.5 লাখ টকামান আপোনালোকৰ হাতত লাভ হিচাপে ৰৈ যাব। মীনপালক বন্ধুসকল 3ৰ পৰা 4 মাহৰ ভিতৰতেই যদি আপোনালোকে ইমানখিনি টকা উপাৰ্জন কৰিব পাৰে তেন্তে আৰ্থিকভাৱে যথেষ্ট আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। মীনপালক বন্ধুসকল মীনপালনৰ ব্যৱহাৰিক তথা বাস্তৱিক তথ্যৰ বাবে আপোনালোকে আমাৰ ফেচবুক গ্ৰুপ, ফেচবুক পেজ লগতে ইউটিউব চেনেলৰ ভিডিঅ'সমূহ বা পষ্টসমূহ আপোনালোকে চাব পাৰে। লগতে উন্নত মানৰ দানা, পোনা, ঔষধৰ বাবে আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ নেপাহৰিব। পুনৰ নতুন ভিডিঅ' এটি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকিব। লগতে মীনপালনৰ ব্যৱহাৰিক তথ্যৰ বাবে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।